ৰাম মন্দিৰ প্ৰতিষ্ঠা প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচীৰ কাৰণে আমি যোৱা ৰাতি ইয়াত আজি আহি অযোধ্যাত উপস্থিত হলো। আমি প্ৰায় অসমৰ প্ৰায় 15-20 জন সত্ৰাধিকাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ আধ্যাত্মিক গুৰুসকল সকলো একত্ৰিত হৈ আমাৰ অহা হৈছে আৰু আমি সকলোৱে আজি উপস্থিত হৈছোঁ। আমি সকলোৱে সুখী যে ৰাম জন্মভূমিৰ এই প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিবলৈ পাই আমি সকলোৱে সুখ অনুভৱ কৰিছোঁ আৰু বিশেষকৈ আমি আশা কৰিছোঁ তেখেতৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি যাতে আমি সকলোৱে অসমবাসীলৈ এটা বাৰ্তা লৈ যাব পাৰোঁ যাতে সকলো ৰামময় হওক। আৰু বিশেষকৈ আৰু এটা কথা আমি উনুকিয়াব বিচাৰিছোঁ যাতে ৰামৰ জন্মভূমি যেনেধৰণে এক প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচীৰে এক ৰূপায়িত হৈছে আৰু তেনেদৰে যাতে আমি শংকৰ মাধৱ গুৰুকেইজনাৰ মহান সংস্কৃতিৰে যিহেতু সকলো আদৰ্শৰে আগবঢ়া আৰু তেখেতৰ বিশেষকৈ কৃষ্ণৰ জন্মভূমি মথুৰাও যাতে আমি এক সুন্দৰ ৰূপত এনে এটা পৰিৱেশত পাব পাৰোঁ তাৰ কাৰণে আমি এই সুযোগতে আহ্বান জনাম আৰু যাতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰতো বিশেষ পদক্ষেপ লোৱাৰ কাৰণে আমি আজি এই সুযোগতে আহ্বান জনাইছোঁ। নমস্কাৰ। তো আমি পৰম সৌভাগ্যৱান বুলি ক'ব লাগিব। 500 বছৰৰ পিছতে আমি প্ৰভু শ্ৰীৰামচন্দ্ৰৰ জন্মস্থানত ভব্য মন্দিৰ নিৰ্মাণ কৰাৰ কাৰণে আমি সুযোগ পালোঁ আৰু সকলোৱে এই ক্ষেত্ৰতে মানে নিজৰ গাঁঠি ধন খুব আন্তৰিকতাৰে দিছিল আৰু সেই ধনেৰে আজি নিৰ্মিত পৃথিৱীৰ বিখ্যাত সুন্দৰ এক মন্দিৰ হিচাপে মানে প্ৰতিষ্ঠা হ'ব অহা 22 তাৰিখে। গতিকে 22 তাৰিখে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিমানবিলাক আমাৰ জাতি জনগোষ্ঠী আমাৰ সত্ৰাধিকাৰ প্ৰভুসকলৰ লগতেই যিসকল মানে ধৰ্মগুৰুসকল আছে সকলো ইয়াতে আহি পিনি উপস্থিত হ'ব। প্ৰায় 85 জন ইয়াতে সাধু সন্ত আমাৰ সত্ৰাধিকাৰ প্ৰভুসকল ইয়াতে উপস্থিত হ'বহি। বহুত সংখ্যক ট্ৰেইনত আহি আছে, ফ্লাইটত আহি আছে আমাক জনাইছে আৰু তেখেতলোকৰ ব্যৱস্থাৰ কাৰণে আমি বিশ্ব হিন্দু পৰিষদ ধৰ্ম প্ৰচাৰ যি বিভাগ আছে এই বিভাগৰ জৰিয়তে আমি বিভিন্ন শিবিৰত তেখেতলোকক ৰখাৰ কাৰণে সুন্দৰ ব্যৱস্থা কৰাৰ কাৰণে আমি আছোঁ। গতিকে আমি এই চেগতে আমি অসমবাসীক আমি আহ্বান কৰিম যে অহা 22 তাৰিখে ৰাতিপুৱাৰ পৰা 10:45লৈকে যি আমাৰ সত্ৰ আছে, নামঘৰ আছে, মঠ মন্দিৰ আছে সকলোতে যাতে নাম কীৰ্তন হয় তাৰ কাৰণে অযোধ্যাৰ পৰা আমি আহ্বান